নমস্কাৰ বন্ধুসকল, পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ মোৰ এই ইউটিউব চেনেলটোলৈ। আজি আমি নাম্বাৰ ছিষ্টেমৰ বাৰ প্ৰব্লেমছৰ কিছুমান কুৱেশ্যন চাম, কেনেকৈ সেইবোৰ সলভ কৰা হয়। আহক এতিয়া ক্লাছটো আৰম্ভ কৰোঁ। চাওক, বাৰ প্ৰব্লেমছনো কি হয়, আমাক পৰীক্ষাত দি দিয়ে যে 0.03 এই 3ৰ পৰা এডাল বাৰ দি দিয়ে। ইয়াৰ ফ্ৰেকশ্যন ভেলুটো আমাক উলিয়াব কয় যে তলৰ কোনটো তাৰ সঠিক ফ্ৰেকশ্যন ভেলু মানে ভগ্নাংশৰ মান সেইটো আমাক উলিয়াব দিয়ে। এতিয়া এই 0.3 ইয়াৰো ফ্ৰেকশ্যন ভেলু উলিয়াব দিব পাৰে। এতিয়া 0.3ৰ ওপৰত যেতিয়া এটা বাৰ থাকিব তাক আমি যে ফ্ৰেকশ্যন ভেলু লিখিম তেতিয়া আমি কি বুলি লিখোঁ, সাধাৰণতে 3/9। এই 9টোনো কিয় লিখোঁ সেইটো আমি জানিব লাগিব। আহক এতিয়া আমি চাওঁ, এই 0.3ৰ ওপৰত যে বাৰ থাকে তাক আমি কিয় এনেকৈ 3/9 বুলি লিখোঁ। চাওক, 0.3 বাৰ ইয়াৰ মানেনো কি? ইয়াৰ মানে হৈছে 3 অসীমলৈ আছে, এনেকৈ 3 অসীমলৈ আছে, মানে শেষ কৰিব নোৱাৰে, একদম অসীমলৈ আছে। এতিয়া আমি ধৰি লৈছোঁ এই সংখ্যাটো a বুলি। আমি এতিয়া দুইফালে 10 পূৰণ কৰি দিম, এইফালেও 10 পূৰণ কৰিম আৰু এইফালেও 10 পূৰণ কৰিম। তেতিয়া আমি কি পাম, এই লগত 10 পূৰণ কৰোঁতে 10a আৰু ইফালে কি হ'ব, এটাত এই দশমিকটো 3ৰ পিছফালে আহি যাব। তেতিয়া আমি কি লিখিব পাৰোঁ, 3.33333 এনেকৈ অসীমলৈ গৈ থাকিব। ইয়াক আমি এনেকৈও লিখিব পাৰোঁ যে 10a = 3 + 0.33 এনেকৈ অসীমলৈ লিখিব পাৰোঁ। এতিয়া চাওক, এইটো মানেনো কি হয়, আমি ইয়াত প্ৰশ্ন ধৰিছিলোঁ নহয় এইখিনিৰ মান, এই বস্তুটোৱে এইটো নহয় জানো? গতিকে এইখিনি আমি প্ৰশ্নত কি বুলি ধৰিছিলোঁ, a বুলি ধৰিছিলোঁ। গতিকে আমি নেক্সট লাইনত 10a = 3 + a বুলি লিখি দিব পাৰোঁ। এতিয়া এই aটো ইফালে লৈ আহিব লাগিব, তেতিয়া আমি কি পাম, 10টা aৰ পৰা এটা a মাইনাছ হ'ব, 10a - a = 3। তাৰমানে আমি কি পালোঁ, 9a = 3 আৰু এতেকে আমি a মানটো কিমান পালোঁ, a মানটো পালোঁ 3/9। সেইকাৰণে যেতিয়া 0.3ৰ পৰা এডাল বাৰ থাকে তাক আমি কি বুলি লিখোঁ, 3/9 বুলি লিখোঁ। এতিয়া চাওক, যদি দুটা সংখ্যাৰ ওপৰত বাৰ থাকে তেতিয়া আমি কি বুলি লিখিম। আমি ধৰি লৈছোঁ যে এটা সংখ্যা আছে 0.56, এই দুটা সংখ্যাৰ ওপৰতে বাৰ আছে, তেতিয়া আমি ইয়াক কি বুলি লিখিম, 56/99। এই 99টো ক'ৰ পৰা আহিল বা 56/99 আমি কিয় লিখোঁ সেইটো এবাৰ চাই লওঁ আহক। চাওক, 0.56ক আমি কেনেকৈ লিখিব পাৰোঁ, যে 0.56 বাৰ যিহেতু আছে গতিকে 56টো ৰিপিট হ'ব। এই বাৰ যে থাকে এটা সংখ্যাৰ ওপৰত, ধৰক 56ৰ বাৰ যে আছে মানে 56টো ৰিপিট হৈয়ে আছে, অসীমলৈ ৰিপিট হৈ আছে। গতিকে আমি ইয়াক এনেকৈ 56 অসীমলৈ লিখি লৈ যাব পাৰোঁ। এই সংখ্যাটোক আমি এবাৰ a বুলি ধৰি লৈছোঁ। এতিয়া আমি কি কৰিম, দুইফালে আকৌ 10 পূৰণ কৰি দিম, ইফালেও 10 পূৰণ কৰিম, ইফালেও 10 পূৰণ কৰিম। তেতিয়া আমি কিমান পাম, 10a = এইটোক আমি a বুলি ধৰি লৈছিলোঁ, 10a = এটা দশমিক পিছুৱাই যাব, কি পাম, 5.6565 এনেকৈ গৈয়ে থাকিব, অসীমলৈ যাব। যিহেতু ইয়াতে আছে 56 ৰিপিট হৈ আছে, কিন্তু ইয়াতে 65 ৰিপিট হৈ আছে, গতিকে আমি আকৌ এবাৰ 10 পূৰণ কৰি দিম, ইয়াৰ লগতো 10 পূৰণ কৰিম আৰু ইয়াৰ লগতো 10 পূৰণ কৰি দিম। তেতিয়া কিমান পাম, 10ৰ লগত 10 পূৰণ কৰিলে 100a = এই দশমিকটো আৰু এঘৰ পিছুৱাই যাব, মানে আমি কিমান পাম, 56.5656 এনেকৈ অসীমলৈ যাবগৈ।
এতিয়া এই 0.565656 যে আছে এই মানটোকে আমি ইয়াতে কি বুলি ধৰিছিলোঁ এই বুলি ধৰা নাছিলোঁ জানো গতিকে আমি কি বুলি লিখিব পাৰোঁ যে 100 a is equal to 56 plus a এইটো এফালে আহি আমি মাইনাছ কৰি দিলোঁ 100 এৰ পৰা এটা a যদি যায় লিখি দিওঁ 100 a minus a সমান 56 তাৰপিছত 100 এৰ পৰা এটা আহি গ'লে 99 সমান 56 আৰু এৰ মানটো আমি ফাইনেলি কিমান পাই যাম 56 বাই 99 এইটো আমি পালোঁ সেইকাৰণে যেতিয়া 0.56 ৰ ওপৰত এনেকৈ বাৰ থাকে দুটা সংখ্যাৰ ওপৰত বাৰ থাকে আমি কি কৰোঁ যি দুটা সংখ্যাৰ ওপৰত বাৰ আছে সেই সংখ্যাটো আমি ওপৰত লিখোঁ আৰু কেইটা সংখ্যাৰ ওপৰত বাৰ আছে এটা দুটা সংখ্যাৰ ওপৰত বাৰ আছে সেইকাৰণে আমি দুটা লিখি দিওঁ গতিকে আমাক যদি এটা সংখ্যা দিয়ে যে 0.6 আৰু 6 ৰ ওপৰত বাৰ দি দিয়ে আৰু আমাক কয় যে পৰীক্ষাত যে ইয়াৰ ভগ্নাংশ মানটো কিমান হ'ব ফ্ৰেকশন ভ্যালুটো কিমান হ'ব তেতিয়া আমি কি কৰিম সব ভগ্নাংশত কি হয় ওপৰত থাকে লব ইয়াত থাকিব লব ইয়াত থাকিব হৰ যেটো লব ওপৰত থাকিব ইংলিছত নিউমেৰেটৰ তলৰটোক ডিনোমিনেটৰ নিউমেৰেটৰত সদায় বা লবত সদায় যেটো সংখ্যা থাকিব দশমিকৰ পিছত যেটো সংখ্যা থাকিব সেই সংখ্যাটো ওপৰত লিখিম আৰু সাম যে কেইটা সংখ্যাৰ ওপৰত বাৰ আছে ইয়াত দেখিছো সংখ্যা এটা 6টো কি হয় এটা ডিজিট নহয় জানো 6টো এটা ডিজিট এটা অংক হয় কেইটা অংকৰ ওপৰত বা কেইটা ডিজিটৰ ওপৰত বাৰ আছে ইয়াতে এটা ডিজিটৰ ওপৰত বাৰ আছে গতিকে 9 এটা আহিব ঠিক তেনেকৈ যদি এটা সংখ্যা থাকে 0.7 বাৰ আমি কি বুলি লিখিম ফ্ৰেকশন ভ্যালু লিখিব লাগিব গতিকে ওপৰত যেটো সংখ্যাৰ ওপৰত বাৰ থাকিব সেই সংখ্যাটো আমি লিখিলো আৰু কেইটা ডিজিটৰ ওপৰত বাৰ আছে বা কেইটা অংকৰ ওপৰত বাৰ আছে ইয়াত এটা অংকৰ ওপৰত বাৰ আছে গতিকে এটা 9 আহিব এতিয়া যদি সংখ্যাটো অলপ ডাঙৰ হৈ যায় যে 0.39 আৰু তাৰ ওপৰত বাৰ চিনটো দি দিয়ে তেতিয়া আমি কি লিখিম যেটো সংখ্যা দিয়া থাকিব সেই সংখ্যাটো আমি সম্পূৰ্ণ লিখি লম দুটা ডিজিটৰ ওপৰত বাৰ দিয়া আছে গতিকে আমি দুটা 9 লিখিম যদি এনেকৈ থাকে যে 0.72 তাৰ ওপৰত বাৰ দিয়া থাকে ইয়াক আমি কি বুলি লিখিব লাগিব 7 লিখিম আৰু দুটা ডিজিটৰ ওপৰত বাৰ আছে কাৰণে দুটা 9 লিখিম যদি এনেকৈ দিয়ে যে 0.371 এই তিনটাৰ ওপৰত যদি বাৰ লগাই দিয়ে তেতিয়া আমি কি কৰিম 371 ডিভাইড বাই চাওক এবাৰ 1 2 3 তিনটা ডিজিটৰ ওপৰত বাৰ আছে গতিকে তিনটা 9 আহিব কিন্তু যদি আমাক এনেকৈ দি দিয়ে 0.005 আৰু 05 ৰ ওপৰত বাৰ দিছে এটো 0 ৰ ওপৰত একো নাই কিন্তু এটো 0 ৰ ওপৰত বাৰ আছে আৰু 5 ৰ ওপৰত বাৰ আছে তেতিয়া আমি ইয়াক কি বুলি লিখিব লাগিব তাক যেতিয়া পৰীক্ষাত এনেকটা সংখ্যা দিব আৰু আমাক ইয়াক ফ্ৰেকশন ভ্যালু লিখিব লাগিব তেতিয়া আমি চাম যে কোন কেইটা সংখ্যাৰ ওপৰত বা কোন কেইটা অংকৰ ওপৰত বাৰ আছে ইয়াত চাওক ইয়াত অংক তিনটা আছে 005 কিন্তু 05 ৰ ওপৰতহে বাৰ আছে এটো 0 ৰ ওপৰত বাৰ নাই গতিকে যি দুটা সংখ্যাৰ ওপৰত বাৰ আছে সেই সংখ্যা দুটা আমি লিখিম এতিয়া চাওক সংখ্যাৰ আগফালে যদি আমি 0 লিখো এটো 0 টো নিলিখিলেও হৈ যায় গতিকে আমি ইয়াক ডাইৰেক্ট কি বুলি লিখিম 5 বুলিয়ে লিখিম আৰু কোনটো সংখ্যাৰ ওপৰত বাৰ নাই যেটো সংখ্যাৰ ওপৰত বাৰ নাই ইয়াতে 0 ৰ ওপৰত বাৰ নাই এই 0 টো এই 5 ৰ পৰা বিয়োগ কৰি দিম আৰু তলত কি লিখিব লাগিব যিমানটা অংকৰ ওপৰত বাৰ আছে যিমানটা ডিজিটৰ ওপৰত বাৰ আছে সিমানটাই 9 লিখিব লাগিব ইয়াতে কেইটা ডিজিটৰ ওপৰত বাৰ আছে বা কেইটা অংকৰ ওপৰত বাৰ আছে 0 আৰু 5 দুটা অংক অৰ্থাৎ দুটা ডিজিটৰ ওপৰত বাৰ আছে গতিকে দুটা 9 লিখিব লাগিব আৰু যেটো ডিজিটৰ ওপৰত বাৰ নাই এটো ডিজিটৰ ওপৰতো বাৰ নাই নহয় মানে এটা ডিজিটৰ ওপৰত বাৰ নাই গতিকে ইয়াতে এটা শূন্য আহিব ঠিক তেনেকৈ আমি আৰু এটা যদি সংখ্যা লৈ চাও যে 0.239 আৰু 39 ৰ ওপৰত বাৰ লৈ ললো এবাৰ কি কৰিম এই সংখ্যা আমাক দিছে দশমিকৰ পিছত যি কিটা সংখ্যা আছে গোটেই সংখ্যাটোৱে ওপৰত লিখিম 239
আৰু যিটো অংকৰ ওপৰত বাৰ নাই এই 2ৰ ওপৰত বাৰ নাই নহয় গতিকে এই 2টো ইয়াৰ পৰা মাইনাছ কৰি দিম আৰু তলত কি লিখিম কিমানটা অংকৰ ওপৰত বাৰ আছে 2টা অংকৰ ওপৰত বাৰ আছে গতিকে আমি তলত 2টা ন লিখিম আৰু যিমানটা অংকৰ ওপৰত বাৰ নাই সিমানটা আমি 0 লিখিম কেইটা অংকৰ ওপৰত বাৰ নাই এটা অংকৰ ওপৰত বাৰ নাই গতিকে আমি এটা 0 লিখিম আৰু এটা এক্সাম্পল লৈ লৈছো 0.459 আৰু এই 9ৰ ওপৰত বাৰ আছে গতিকে আমি ইয়াক কি বুলি লিখিম দশমিকৰ পিছত যিটো সংখ্যা আছে গোটেই সংখ্যাটো আমি লিখি লম 459 আৰু যিটো অংকৰ ওপৰত বাৰ আছে সেইটো আমি মাইনাছ নকৰো যিটো অংকৰ ওপৰত বাৰ নাই ইয়াতে 4ৰ ওপৰতো বাৰ নাই 5ৰ ওপৰতো বাৰ নাই মানে 45ৰ ওপৰত বাৰ নাই গতিকে এই 45টো আমি ইয়াৰ পৰা মাইনাছ কৰি দিম আৰু তলত কি লিখিম চাম যে কেইটা অংকৰ ওপৰত বাৰ আছে দেখিলো যে এটা অংকৰ ওপৰত বাৰ আছে গতিকে 9 এটা আহিব আৰু কেইটা অংকৰ ওপৰত বাৰ নাই দুটা অংকৰ ওপৰত বাৰ নাই গতিকে 0 দুটা আহিব এইটো প্ৰশ্নত কি কৈছে যে দা কনভাৰ্জন অফ 0.037 য'ত 37ৰ ওপৰত বাৰ আছে ইন দা ফ্ৰেকশ্যনেল ফৰ্ম ইজ যে 0.037 য'ত 37ৰ ওপৰত বাৰ দিছে তাৰ ফ্ৰেকশ্যন ভ্যালু মানে ভগ্নাংশৰ মানটো কি হ'ব সেইটো আমাক উলিয়াব দিছে এটো কেনেকৈ উলিয়াম আমি চাম যে কি সংখ্যা দি আছে দশমিকৰ পিছফালে 0.037 গতিকে আমি গোটেই সংখ্যাটো লিখি ললো 037 সংখ্যাৰ আগত 0 আছে গতিকে 0টো নিলিখিলেও হ'ব গতিকে আমি ইয়াক ডাইৰেক্ট 37 বুলি লিখি ললো ভগ্নাংশ যেটো কৰিব লাগিব আজদাল দি ললো 37ৰ পৰা কি মাইনাছ কৰিম যিটো অংকৰ ওপৰত বাৰ নাই সেইটো আমি মাইনাছ কৰিম ইয়াতে 0ৰ ওপৰত বাৰ নাই গতিকে আমি 0টো ইয়াৰ পৰা মাইনাছ কৰিম আৰু তলত কি আহিব কিমানটা অংকৰ ওপৰত বাৰ আছে আমি দেখিলো যে 37 মানে 37 দুটা অংকৰ ওপৰত বাৰ আছে গতিকে দুটা 9 আহিব আৰু কিমানটা অংকৰ ওপৰত বাৰ নাই এটা অংকৰ ওপৰত বাৰ নাই গতিকে 0 এটা আহিব আমাৰ ফাইনেল এনসাৰটো কি হ'ব 37ৰ পৰা 0 মাইনাছ কৰিলে 37 এ পাম আৰু তলত আহিব 990 গতিকে আমাৰ কোনটো উত্তৰ শুদ্ধ হ'ব অপচন এ এইখিনিতে এটা বস্তু কৈ লওঁ যে সব কেতিয়াবা এনেকা সংখ্যা থাকিব পাৰে যে 0.0056 আৰু 56ৰ ওপৰত বাৰ আছে তেতিয়া আমি কি কৰো গোটেই সংখ্যাটো লিখো 56 আৰু যিকেইটা সংখ্যাৰ ওপৰত বাৰ নাই সেইটো আমি মাইনাছ কৰি দিও ইয়াতে দুটা 0ৰ ওপৰত বাৰ নাই গতিকে আমি ইয়াত দুটা 0 মাইনাছ কৰি দিলো আৰু তলত কি লিখো যে কিমানটা অংকৰ ওপৰত বাৰ আছে 1 2 দুটা অংকৰ ওপৰত বাৰ আছে গতিকে দুটা 9 লিখো আৰু কিমানটা অংকৰ ওপৰত বাৰ নাই 1 2 দুটা অংকৰ ওপৰত বাৰ নাই গতিকে আমি দুটা 0 লিখো এনসাৰটো আমি কিমান পাও 56 হ'ব দুটা শূন্যৰে 56 এ থাকিব আৰু তলত 9900 আকৌ আমাক যদি সংখ্যাটো এনেকৈ দিয়ে 0.056 আৰু 56ৰ ওপৰত বাৰ দিছে এবাৰ আমি কি কৰিম গোটেই সংখ্যাটো লিখিলো 56 মাইনাছ যিটো অংকৰ ওপৰত বাৰ নাই সেইটো আমি মাইনাছ কৰি দিলো আৰু তলত কি কৰো যে দুটা অংকৰ ওপৰত বাৰ আছে গতিকে আমি দুটা 9 লিখো আৰু এটা অংকৰ ওপৰত বাৰ নাই গতিকে আমি এটা 0 লিখো তে উত্তৰটো আমি পাও 56/990 কিন্তু আমাক যদি এনেকৈ দি দিয়ে 0.56 তাৰ ওপৰত বাৰ তেতিয়া আমি ডাইৰেক্ট কি বুলি লিখো যে 56 আৰু দুটা অংকৰ ওপৰত বাৰ আছে গতিকে দুটা 9 কেতিয়াবা সংখ্যাটো এনেকৈ দি দিব পাৰে যে 1.56 আৰু 56ৰ ওপৰত বাৰ দি দিছে তেতিয়া আমি কি কৰিম গোটেই সংখ্যাটো লিখিম 156 আৰু যিটো অংকৰ ওপৰত বাৰ নাই সেই অংকটো আমি ইয়াৰ পৰা মাইনাছ কৰি দিম আৰু তলত কি কৰিম যে কিমানটা অংকৰ ওপৰত বাৰ আছে দুটা অংকৰ ওপৰত বাৰ আছে তে আমি দুটা 9 লিখিম ইয়াত আমি 0 লিখিম নেকি যদি আমি ইয়াত 0টো লিখি দিও তেতিয়া আমাৰ উত্তৰটো ভুল হৈ যাব তে আমি এইটো 99 লিখিব লাগিব 156ৰ পৰা 1 মাইনাছ কৰিলে 155/99 এতিয়া চাওক আৰু এটা সংখ্যা লৈ লৈছো যে 45.23 আৰু 23ৰ ওপৰত বাৰ
এতিয়া আমি ইয়াক কি বুলি লিখিম যেতিয়া আমি ফ্ৰেকশ্যন ভিতৰলৈ লৈ যাম আঁচটোতো আমি দিমেই গোটেই সংখ্যাটো আমি লিখি ল'ম 4523 আৰু ইয়াৰ পৰা এটাটো সংখ্যা মাইনাছ কৰিব লাগিব কি মাইনাছ কৰিম যিটো অংকৰ ওপৰত বা যিটো সংখ্যাৰ ওপৰত বাৰ আছে সেইটো আমি মাইনাছ নকৰোঁ যিটো সংখ্যাৰ ওপৰত বাৰ নাই সেইটোহে আমি মাইনাছ কৰিম ইয়াতে 45ৰ ওপৰত বাৰ নাই গতিকে আমি ইয়াৰ পৰা 45টো মাইনাছ কৰি দিম তলত কি লিখিম যে কিমানটা অংকৰ ওপৰত বাৰ আছে ইয়াত দেখিলোঁ 2 3 ইমান দুটা অংকৰ ওপৰত বাৰ আছে গতিকে আমি দুটা 9 লিখিম দশমিকৰ আগফালে দুটা অংক আছে হয় কিন্তু দশমিকৰ আগফালে যদি অংক থাকে আৰু তাৰ ওপৰত যদি বাৰ নাথাকেও তেতিয়া আমি তলত 0 লিখিব নালাগে আমি ইয়াক সমাধান কৰিলে কিমান পাম 4523 পৰা 45 মাইনাছ কৰিলে 13 5 গ'লে থাকিল 8 11 পৰা 4 গ'লে থাকিব 7 এইটো 4 হৈ যাব এইটো 4 থাকিব তলত 99 এইটো প্ৰশ্নত কৈছে the fraction equivalent of the recurring number 2.19 is 2.19 আৰু এই 19ৰ ওপৰত বাৰ আছে ইয়াৰ ফ্ৰেকশ্যন ভ্যালুটো কি হ'ব সেইটো আমাক উলিয়াব দিছে তে কেনেকৈ লিখিম আমি এটা নাচ দি ল'ম ওপৰত কি কৰিম যিটো সংখ্যা আমাক দিছে সেই গোটেই সংখ্যাটো আমি লিখিম 219 ইয়াৰ পৰা কি মাইনাছ কৰিম যিকেইটা অংকৰ ওপৰত বাৰ আছে সেইটো আমি মাইনাছ নকৰোঁ যিটো অংকৰ ওপৰত বাৰ নাই সেইটোহে আমি মাইনাছ কৰিম আৰু তলত কিমানটা অংকৰ ওপৰত বাৰ আছে দুটা অংকৰ ওপৰত বাৰ আছে সমাধান কৰিলে কিমান পাম আমি 217 ডিভাইড বাই 99 এইটোৱে হ'ব আমাৰ শুদ্ধ উত্তৰ ক'ত আছে অপশ্যন বিত এতিয়া আমি ইয়াক আৰু এটা নিয়মেদিও কৰিব পাৰোঁ চাওক সেই নিয়মটো অকণমান লং হ'ব কিন্তু ইমানো লং নহয় কৰিব পাৰে এক্সাম হলত এনেতো এক্সাম হলত এইটোৱেই কৰিব কাৰণ এইটো একদম সহজতে ওলাই যাব অতি কম সময়ৰ ভিতৰত কিন্তু যদি কিবা আৰু কনফিউজন লাগে এনেকৈ কৰি চাব 2.19 এই 19ৰ ওপৰত বাৰ আছে তাৰ মানে আমি ইয়াক কেনেকৈ লিখিব পাৰোঁ 2 প্লাছ 0.19 19ৰ ওপৰত বাৰ লিখিব লাগিব 2 প্লাছ এতিয়া 0.19ৰ ওপৰত বাৰ আছে মানে কি 19/99 নহয় জানো যেতিয়া আমি ইয়াক সমাধান কৰিম কি পাম ইয়াৰ 2ৰ লগত যেতিয়া আমি 19/99টো প্লাছ কৰিম তেতিয়া আমি কি পাম 2ৰ লগত 99টো পূৰণ কৰিব লাগিব প্লাছ 1ৰ লগত 19 পূৰণ কৰিম এইটো পূৰণ আপোনালোকে জানে মই ভাবিছোঁ সেইকাৰণে মই বুজোৱা নাই কাৰণ আগতে বহুতবাৰ বুজাইছোঁ কেনেকৈ এনেকৈ ফ্ৰেকশ্যনৰ লগত এটা সংখ্যা যোগ কৰা হয় বা বিয়োগ কৰা হয় এতিয়া তলত 99 থাকিব 99ৰ লগত 2 যেতিয়া পূৰণ কৰিম তেতিয়া আমি কিমান পাম 2 × 18 2 × 18 কে 19 আৰু 1ৰ লগত 19 পূৰণ কৰিলে 19 পাম 198ৰ লগত যদি আমি 19 যোগ কৰোঁ কিমান পাম 217 আৰু তলতো 99টো আছিলেই গতিকে চাওক এইটো আৰু এইটো একেই যদি কনফিউজন নালাগে তেতিয়া এইটো নিয়মত কৰিব যদি কিবা কাৰণ কনফিউজন লাগি গ'ল তেতিয়া এইটো নিয়মত এবাৰ পৰীক্ষা কৰি চালে হ'ল যদি সময় থাকে উত্তৰটো একেটা ওলাব ইয়াত যি ওলাব ইয়াতো সেই একে ওলাব